আচৰিত ৰাইজসকল, গৌৰৱ গগৈ এক দুৰ্দান্ত ভাষণৰ ভিডিঅ' মই আপোনালোকৰ মাজলৈ লৈ আনিছোঁ, য'ত বিজেপি লোকসকলো দৌৰি দৌৰি আহি গৌৰৱ গগৈ সভাত অংশগ্ৰহণ কৰিলে। গৌৰৱ গগৈ সভাত বহিবলৈ ঠাই নাই, লাখ লাখ ৰাইজৰ ভিৰ, আৰু গৌৰৱ গগৈ দুৰ্দান্ত ভাষণৰ ভিডিঅ'সমূহ আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। শেষলৈকে কৈছে ৰাইজৰ সেৱক। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কয় যে মইহে ৰজা, ৰাতি মই টোপনি যি দেখা পাওঁ সেয়াহে মই কৰিম। চাবা এইবাৰ বিধানসভা নিৰ্বাচনত ৰাইজে তোমাক দেখাই দিব যে বাস্তৱ ৰজা কোন। অসমৰ জনসাধাৰণে দেখাই দিব যে ৰজা কোনো এজন ব্যক্তি নহয়, অসমৰ ৰজা হ'ল আমাৰ অসমৰ জনসাধাৰণ। এয়া হ'ল কংগ্ৰেছ দলৰ কৰ্তব্য যে আগন্তুক বিধানসভা নিৰ্বাচনত আমি অসমৰ জনসাধাৰণক ৰজা পাতিবলৈ গৈ আছো। আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোন? মাজতে এবাৰ বাতৰি ওলাইছে, অলপ ঘৰুৱাভাৱে পাতিছো, আপোনালোকে বহুত বক্তৃতা শুনিলে, বেয়া পাইছে নেকি? মাজতে আমি বাতৰি দেখা পালো যে এক ৰাতিৰ ভিতৰত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰ বিভিন্ন ঠাইত মাটিৰ লগত ব্যৱসায় কৰা মানুহবোৰক ধৰিছে, পুলিচ থানালৈ লৈ গ'ল। দেখিছে নাই দেখা? আমাৰ ইমান আপত্তি নাই, যদি কোনোবাই মাটি ব্যৱসায় কৰি দুখীয়া মানুহক আজি বিপদত পেলাই আমাৰ আপত্তি নাই। কিন্তু পিছত আমি কি দেখা পালো যে এতিয়া গোটেই মাটিৰ ব্যৱসায়, অসমৰ যিমান মাটি আছে গোটেই মাটিৰ ব্যৱসায় নিয়ন্ত্ৰণ কৰা গৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৰৰ পৰা। প্ৰায় 40,000 বিঘা মাটি, 40,000 বিঘা মাটি এতিয়া তেওঁ জনজাতিৰ মাটি, আমাৰ 6 কেবিলৰ মাটি আদানী, আম্বানী আৰু পতঞ্জলিক দি দিলে। দিছিলে নাই দিয়া কওকচোন? কাকো সোধা নাই, কাৰো লগত আলোচনা কৰা নাই। সেই বড়ো মানুহে হওক, সেই পলাশবাৰী ৰাভা মানুহবোৰে হওক, সেই হাফনাগৰ ডিমাচা মানুহবোৰে হওক, গুৱাহাটী কাষত মিচিং মানুহবোৰে হওক, জনজাতিৰ মানুহৰ মাটি প্ৰায় 40,000 বিঘা এটা বটলত তেওঁ আদানী, আম্বানী আৰু পতঞ্জলি দি দিলে। কাৰ্বি আংলঙলৈ গ'লে তাত তেওঁলোকৰ ঘনিষ্ঠ কুলিৰাম ৰহমান ডাঙৰীয়াই তেওঁ বিভিন্ন ঠাইত নিজৰ মাটি নিজৰ পৰিবাৰৰ নামত আনিবলৈ সক্ষম হৈছে। গোৱালপাৰালৈ গ'লো, তাত মই দেখিলো ৰাভা মানুহৰ মাটি এতিয়া বিজেপি দলৰ মানুহবোৰ ল'বলৈ আৰম্ভ কৰিছে। আপোনালোকে কওক, আপোনালোকৰ বিজিআৰ মাটি বিজেপি দলৰ নেতা পালি নেতাই তেওঁলোকে দখল কৰিছে নাই কৰা কওকচোন? দখল কৰিছে নাই কৰা? কিমান তেওঁলোকে নিজৰ বাগান আজি তেওঁলোকে নিজৰ নামত নামজাৰি কৰি আজি নিজৰ কলা ধন আজি তেওঁলোকে লুকাবলৈ চেষ্টা কৰিছে। ক'ৰবাত মাটি মেঘালয় দি দিলে, ক'ৰবাত মাটি অৰুণাচলত দিলে, ক'ৰবাত মাটি পতঞ্জলি দিলে, আমি গমেই নাপাওঁ। ৰাতি শুই থাকোঁতে ভাবো আমাৰ মাটি, শুই যেতিয়া উঠো তেতিয়া অসমৰ মানুহে গম পালে সেইটো মাটি আমাৰ নহয়, এই মাটি বিজেপি কোনোবা নেতা লৈ ল'লে বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই বিক্ৰী কৰি পেলালে। কোন হ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান অহংকাৰী মানুহ, যিজনে সাহস কৰি ক'লে যে বিধানসভা নিৰ্বাচনৰ আগত 6টা জনগোষ্ঠী জনজাতিকৰণ নহ'ব। ক'ৰ পৰা ইমান সাহস পালে? আমাৰ উজনি অসমৰ 6টা জনগোষ্ঠী, নামনি অসমত কোচ ৰাজবংশী, চাৰিওফালে আদিবাসীসকল ওলাই আহি ক'লে যে আমাৰ 6টা জনগোষ্ঠী জনজাতিকৰণ লাগে। আৰু পিছত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এদিন তেওঁ নিজে কৈ দিলে যে নহয়, বিধানসভা নিৰ্বাচন আগত নহয়। ক'ৰ পৰা ইমান সাহস পালে যে এই কথা ক'বলৈ? জনজাতিকৰণ হ'ব নে নহ'ব সেয়া কেন্দ্ৰ চৰকাৰে ঘোষণা কৰিব, মুখ্যমন্ত্ৰী ঘোষণা কৰিব নোৱাৰে। ইমান অহংকাৰী মানুহ, বাঘ হাজৰিকা কাল্পনিক, এই অসম শংকৰ ৰাজনৰ অসম নহয়, এই ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে। বাঘ হাজৰিকা আমাৰ অসমৰ ইতিহাসত সদায় আমাৰ গুৰুত্বপূৰ্ণ এজন আমাৰ মহান পুৰুষ আছে,
আছে আৰু সদায় থাকিব। অসম সদায় শংকৰ আজানৰ অসম আছে আছে আৰু সদায় থাকিব। এই বৰ অসমৰ ভিতৰত আমি চাওঁ চুকাফা, লাচিত বৰফুকন, জ্যোতিপ্ৰসাদ আগৰৱাল, লক্ষ্মীনাথ বেজবৰুৱা, ভূপেন হাজৰিকা, জুবিনদাৰে গীতৰ আদৰ্শ লৈ আমি সদায় নিজৰ মাজত একতা আৰু সমন্বয় আমি ধৰি ৰাখিব বিচাৰোঁ। প্ৰায় ধৰ্মগুৰুদেৱে সদায় কৈছিল যে অসম হ'ল এটা মিনি ইণ্ডিয়া, আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজৰ কথাৰে আমাৰ মাজত ভাগ ভাগ কৰিবলৈ বিচাৰে, ভাগ ভাগ কৰিবলৈ বিচাৰে। কাকো তেওঁলোকে সান্তনা দিব পৰা নাই। ইমান অহংকাৰী মানুহ, অসম চুক্তি নষ্ট কৰি তেওঁলোকে কা আইন লৈ আনিলে, আৰু কা আইন যোগেদি কি কৰিলে যে আমাৰ অসমৰ বঙালী মানুহক বাংলাদেশী সাজি দিলে। এতিয়া অসমৰ বঙালী মানুহ বিজেপিৰ বাবে এতিয়া সব বাংলাদেশী হ'ল। আপোনালোকে ভাৰতীয় নহয়, এয়া অকল বিজেপি দলৰ ৰাজনীতি। ধৰ্মগুৰুদেৱে সদায় কৈছিল যে কংগ্ৰেছ দল অসম চুক্তি আনিলে, কংগ্ৰেছ দল এনআৰচি আনিলে, কংগ্ৰেছ দল অসমৰ ভিতৰত সদায় ভাৰতীয় মানুহৰ স্থান বিচাৰে, কিন্তু কেতিয়াও ৰাজনীতি নামত আমি ভাৰতীয় নাগৰিকক আমি হাৰাশাস্তি হোৱাটো আমি নিবিচাৰোঁ। মাত্ৰ বাংলাদেশী কৈ এজন ভাৰতীয় নাগৰিকক আমাৰ হাৰাশাস্তি হোৱাটো আমি নিবিচাৰোঁ। কিন্তু হয় অসমৰ ভিতৰত, ভাৰতৰ ভিতৰত কোনো অবৈধভাৱে সোমোৱা বাংলাদেশী মানুহ অসমৰ ভিতৰত থাকিব নোৱাৰিব। আপোনালোকে তথ্যবোৰ অধ্যয়ন কৰি লওক। কংগ্ৰেছ চৰকাৰ দিনত যিমান আমি ভাৰত বাংলাদেশৰ বৰ্ডাৰ ফেন্সিং কাম কৰিছো, তাৰ আধাই কাম বিজেপি কৰিব পৰা নাই। আপোনালোকে অধ্যয়ন কৰি লওক যে ইউপিএ চৰকাৰ দিনত, কেন্দ্ৰত কংগ্ৰেছ চৰকাৰ দিনত যিমান অবৈধ বাংলাদেশী মানুহক কংগ্ৰেছে ৰিপৰ্ট কৰিলে, তাৰ আধাই বিজেপি দলে যোৱা 10 বছৰ কৰিব পৰা নাই। মাত্ৰ ৰাজনীতি, মাত্ৰ হো হাল্লা, কিন্তু কাম কৰিব নোৱাৰে। এতিয়াও আজিও প্ৰায় 100-200 কিলোমিটাৰ বৰ্ডাৰ ফেন্সিং তেওঁলোকে কৰিব পৰা নাই। কিয়? তোমালোকে ঘুচপেঠীয়া ওপৰত ৰাজনীতি কৰা, তো তেতিয়া ভাৰত বাংলাদেশৰ তোমাক গোটেই ফেন্সিংটো কিয় নকৰা? বৰ্ডাৰ আউটপোষ্ট কিয় নবঢ়াই দিয়া? ড্ৰোন টেকনলজি কিয় ব্যৱহাৰ নকৰা? মাত্ৰ ৰাজনীতি। না এনআৰচি সম্পূৰ্ণ কৰিব পাৰিলা, 6 নং দফা সম্পূৰ্ণ কৰিব পাৰিলা, না তোমালোকে আজি অসম চুক্তি ৰক্ষা দিব পাৰিলা। আজি দুখ লাগে। আমাৰ বন্ধু তিলকি ডাঙৰীয়াই কৈছে যে অসম নিজৰ সভ্যতাৰ বাবে প্ৰাসংগিক। অসম মানে ভূপেন হাজৰিকাৰ সংগীত, জ্যোতিপ্ৰসাদ আগৰৱালৰ লিখি যোৱা কথাবোৰ, লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাবোৰ, এই হ'ল অসম। আমি নিজৰ ভদ্ৰতাৰ বাবে আমি সমগ্ৰ ভাৰতৰ ভিতৰত আমাৰ পৰিচয়। কিন্তু আজি তাৰিখত এজন অভদ্ৰ ব্যক্তি আজি মুখ্যমন্ত্ৰী শাসনৰ ওপৰত বহি নিজৰ অভদ্ৰ কথাৰ বাবে এতিয়া অসমৰ স্বাভিমান একদম তললৈ পেলাই থৈছে। মই যাওঁ দিল্লীলৈ, মই যাওঁ ঝাৰখণ্ডলৈ, মই যাওঁ পঞ্জাৱলৈ, য'তে যাওঁ মানুহবোৰ এটাই কথা কয় যে কেনেকুৱা আমাৰ তোমালোকে অসমৰ পৰা এনেকুৱা এজন ব্যক্তি মুখ্যমন্ত্ৰী পাতি দিলা যে প্ৰত্যেক দিন গালি গালাজ, প্ৰত্যেক দিন অভদ্ৰ কথা কৈ থাকে। অসমৰ পৰা আমি এনেকুৱা মুখ্যমন্ত্ৰী কেতিয়াও আমি দেখা পোৱা নাই। কিমান দুখৰ কথা, কিমান দুখৰ কথা। মহিলাৰ ওপৰত আপত্তিজনক কথাবোৰ কৈছে যে পূৰ্বৰ দিনৰ বক্ৰ পথৰে মহিলাবোৰ চাকৰি লৈছে। ক'ৰ পৰা ইমান সাহস পালে? কাক তেওঁলোকে সমালোচনা কৰা নাই? আজি নিজে মুখ্যমন্ত্ৰী হ'ল কেনেকৈ? সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া 2021 বিধানসভা নিৰ্বাচনত নিজৰ দলক নেতৃত্ব দিলে। কিন্তু এইখন দল বিজেপি দল, জাতি মাটি ভেটি কথা কোৱা দল সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক আঁতৰাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক মুখ্যমন্ত্ৰী বনালে। আৰু এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নিজে কয় যে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ দিনত কেলেংকাৰী হৈছিল।
কেলেংকাৰী কোনে কৰিছে আমি নাজানো নেকি? কংগ্ৰেছে দিনৰ কেলেংকাৰী কৰা মানুহবোৰ আজি তাৰিখত বিজেপি মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হৈ আছে। যাৰ বাবে মানুহে কংগ্ৰেছ দলক বেয়া পাইছে, আজি তেওঁ বৰ্তমান বিজেপি চৰকাৰৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী হৈ আছে। হয় নহয় কওকচোন? হিমন্ত বিশ্ব শৰ্মাৰ এইখিনি কথা ক'ব লাগিব। কোন হয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া? অসমৰ ভিতৰত আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। পাকিস্তানৰ কথা লৈ আহিলে কওকচোন, শুনিছে নাই? হাঁহি লগা কথা কেতিয়াবা দেই। মই কেতিয়াবা চিন্তা কৰোঁ মোৰ কোনটো বিষয়ৰ ওপৰত বেছি হাঁহি ওলায়। এই মতা মাছ মাইকী মাছ কথাৰ ওপৰত বেছি হাঁহি ওলায়, এই মতা মাছ মাইকী মাছ কথাৰ ওপৰত বেছি হাঁহি ওলায় নে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইমান ডেছপেৰেট এতিয়া পাকিস্তান ISI লৈকে গৈ পাই গ'ল, তেখেতৰ স্থিতিৰ ওপৰত হাঁহি ওলায়। এতিয়াও দেখা নাই। মোৰ সপোন আছে বোলে যে অসমখন মই ভাৰতৰ 5টা শীৰ্ষ ৰাজ্যলৈ লৈ যাম। ভাল কথা, আমি স্বাগতম জনালো। বাস্তৱ কি হ'ল? ভাৰতৰ 5টা শীৰ্ষ ৰাজ্য নহয়, নিম্নৰ পৰা তলৰ পৰা 5টা ৰাজ্যত আজি শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত আমি অসমৰ নাম আমি দেখা পাইছোঁ। ক'লে বন্ধু টিটি ডাঙৰীয়া যে এতিয়া বাগানৰ খবৰ লওক, স্কুলবোৰ বন্ধ, ল'ৰা ছোৱালীবোৰ ড্ৰপ আউট। যিগৰাকী ব্যক্তি 10,000 কোটি টকা ঋণ লৈ সংবাদ মেল পাতিছিল, আজি মুখ্যমন্ত্ৰী হৈ যোৱাৰ পিছত অসমৰ ঋণ 1.5 লাখ কোটি টকালৈ বঢ়াই দিলে। এতিয়া সদ্য ৰাইজ বুজিব লাগিব, দলৰ সতীৰ্থসকল ৰাইজক বুজাব লাগিব যে এইখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে 1.5 লাখ কোটি টকা ধাৰ লৈছে। ধাৰটো কেনেকৈ মাৰিব? অসমৰ ৰাইজৰ ওপৰত কৰ টেক্স বঢ়াই আপোনালোকৰ পৰা পইচা তুলি নিজৰ ধাৰ মাৰিবলৈ গৈছে। কেনেদৰে আপোনালোকে কওকচোন? এতিয়া বসুন্ধৰাৰ পিছত মাটি প্ৰিমিয়াম আগতকে বেছি দিবলৈ হৈছে নাই হোৱা? কওকচোন, হৈছে নাই হোৱা? কিয়? ধাৰ মাৰিবলৈ। আপোনালোকে কওকচোন, ইলেক্ট্ৰিচিটি বিল বাঢ়িছে নাই বাঢ়া? কওকচোন, কিয়? ধাৰ মাৰিবলৈ। দৰমৰ দাম বাঢ়িছে নাই বাঢ়া? কওকচোন, টোল টেক্স দিব লাগে নে নালাগে? কওকচোন, GST দিব লাগে নে নালাগে? কওকচোন। তথাপিও তেওঁলোকে নিজৰ ধাৰ মাৰিব পৰা নাই। এতিয়া ধাৰ মৰা এটাহে বিকল্প, অসমৰ চাৰিওফালে মদৰ দোকান খুলি মদৰ চেলৰ পৰা টেক্স লৈ নিজৰ ধাৰ মাৰিব। চিন্তা কৰা নাই যে আমাৰ যুৱকসকল আজি চাকৰি পোৱা নাই, আজি হতাশ হৈ মদ খাবলৈ আৰম্ভ কৰিছে, ড্ৰাগছ ল'বলৈ আৰম্ভ কৰিছে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইটো চব লৈ চিন্তা কৰা নাই। নিজৰ ল'ৰাৰ নামত 17টা কোম্পানী খুলি দিলে। এতিয়া যুৱকসকলে চাকৰি পাবলৈ নাই, একো নহয়, মদৰ দোকান খুলি মদৰ পৰা টেক্স লৈ নিজৰ ধাৰ মাৰিব। আজি বাগানৰ যুৱকখিনি একো উপায় নাপায়, এতিয়া অৰুণাচল প্ৰদেশত গৈ এতিয়া তেওঁলোকে চাকৰি বিচাৰিবলৈ হৈছে, হাজিৰা বিচাৰিবলৈ হৈছে। বাগানৰ যুৱকসকল কেলে যাবলৈ হৈছে? দুখীয়া ল'ৰা ছোৱালী, নিজৰ ঘৰৰ ছোৱালী আজি হিউমেন ট্ৰেফিকিঙৰ ভিতৰত আজি এৰি দিবলৈ বাধ্য হৈছে। দুখৰ কথা। কিয়? কি আমাৰ অসমৰ জনসাধাৰণ আৰ্থিকভাৱে দুৰ্বল। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আজি আমি জুবিন দাৰ বাবে ন্যায় বিচাৰো, হয় নে নহয়? কওকচোন, আপোনালোকে কওক, জয় জুবিন দা, জয় জুবিন দা, জয় জুবিন দা। হিমন্ত বিশ্ব শৰ্মা, এতিয়া আপোনালোকে ভাবক, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া জুবিন দাক ন্যায় দিব পাৰিবনে? জুবিন দাক ন্যায় দিব পাৰিবনে? যিগৰাকী শ্যামকানু মহন্তৰ লগত তেখেতৰ পৰিয়ালৰ লগত সুসম্পৰ্ক থাকে, তেওঁ কেতিয়াও জুবিন দাক ন্যায় দিব নোৱাৰিব। এতিয়া তেওঁ নিজে জুবিন দাৰ এই চিনেমা ৰৈ ৰৈ বিহালে চাইছে নাই চোৱা, মোৰ সন্দেহ হৈছে। এইখিনি কথা আমি মানুহৰ ওচৰত লৈ যাব লাগিব, মানুহ বুজাব লাগিব কি যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি আকৌ মুখ্যমন্ত্ৰী হয় অহা 5টা বছৰত
আমাৰ অসমৰ খিলঞ্জীয়া মানুহৰ ওচৰত মাটি এটা পাত্তা এক কথাও মাটি আমাৰ ওচৰত নাথাকিব। গোটেই মাটি গোটেই অসম আদানী আম্বানী মামা মামী দি ল'ব। যদি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া থাকে তেতিয়া যুৱকসকল সংস্থাপন নাপাব। অসমৰ যুৱকসকল নিজৰ অসমখন এৰি বাহিৰত যাব লাগিব। আমাৰ অসমৰ ভিতৰত চৰকাৰী স্কুল নাথাকিব, চাৰিওফালে মদৰ দোকান থাকিব। সেইকাৰণে আমাৰ ওপৰত গধুৰ দায়িত্ব, আমাক যথেষ্ট বাধা এইখন চৰকাৰ দিবলৈ চেষ্টা কৰিছে। আমাৰ যুৱকখিনি জেললৈ পঠাই দিছে, আমাৰ মানুহখিনিক ভাবুকি দিছে, আমাৰ দলৰ সতীৰ্থসকলৰ দোকান বন্ধ কৰিছে। কিন্তু কংগ্ৰেছ দলৰ মানুহ সাহসী মানুহ, আমি কংগ্ৰেছ দলৰ আমাৰ ইতিহাস আছে, আমি ব্ৰিটিছৰ বিৰুদ্ধে আমি সংগ্ৰাম কৰিছো। আমি কোনো হিমন্ত বিশ্ব শৰ্মাৰ পৰা আমি ভয় নকৰো। সেইকাৰণে কংগ্ৰেছ দল ভয়মুক্ত হৈ আমি মানুহৰ মাজত আমি যাব লাগিব। ভূতে ভূতে আমি মানুহক জনসাধাৰণক হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেখেতৰ বাস্তৱ পৰিছে গোটেই তেওঁৰ কাহিনী আমি ফাদিল কৰিব লাগিব। আমি কৰিম নে নকৰিম? মই আমাৰ দলৰ সতীৰ্থসকলক মই বিনম্ৰভাৱে অনুৰোধ কৰিছো, বেছি আৰু সময় নাই। আজি আপোনালোকে যথেষ্ট কষ্ট কৰি ৰাতিপুৱা ৩টা বজাত আপোনালোকে সাৰ পাই গোটেই ঘৰৰ দায়িত্বখিনি সামৰি আজি ইয়ালৈকে আহিছে। দূৰ দূৰণি পাইছে, দূৰৰ পাইছে নাই? বোকাৰ পৰা মানুহ আহিছে নে? বোকাৰ পৰা আহিছে দেৰগাঁও আহিছে, সৰু পথাৰ, ভেৰি গুড, গোলাঘাট। অলপ আপোনালোকক কেতিয়াবা আমাৰ পুৰণা মানুহবোৰ লগ পাই মই আগেয়ে কৈছো, কিয় কি মোৰ নিজৰ কৰ্মভূমি, মোৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ হৈছে কৈলাবৰ লোকসভা পৰা গোলাঘাট, দেৰগাঁও, সৰুপথাৰ, খুমটাই, বোকাহাটৰ পৰা। কিন্তু আপোনালোকে যি মোক শিক্ষা প্ৰদান কৰিলে, মই আমাৰ গোলাঘাট জিলাৰ কৰ্মীসকলৰ প্ৰতি কৃতজ্ঞ। কি মই ৰাজনীতি ইমান মই জনা নাছিলো, আপোনালোকে নিজৰ ঘৰৰ ল'ৰাৰ দৰে মোক আদৰিলে, মোক ৰাজনৈতিকভাৱে পৰিপক্ক কৰিলে। আৰু যাৰ ফলত যোৱা লোকসভা নিৰ্বাচনত বিজেপি দলে 100 কোটি টকা খৰচ কৰিলে, তথাপি আমি যোৰহাট লোকসভা সমষ্টিত আমি যোৰহাটৰ মানুহলৈ, যোৰহাটৰ কংগ্ৰেছৰ কৰ্মীলৈ আমি 1.5 লাখ ভোটত আমি জিকিবলৈ আমি সক্ষম হলো। মই যোৰহাট লোকসভাৰ ৰাইজ আমাৰ কংগ্ৰেছৰ সতীৰ্থসকলৰ প্ৰতি মই কৃতজ্ঞ, মই বিনম্ৰভাৱে নিজৰ শ্ৰদ্ধা নিবেদন কৰিছো। দলৰ সতীৰ্থসকল আৰু বেছি দিবলৈ ক'ব লাগে নেকি কওকচোন? হ'ব না, আমার ভোক লাগিছে তো, মোকো ভোক লাগিছে, আপোনাৰ কিছুমান আমাৰ টিকাপৰ তিয়কৰ মানুহ ৰাতিপুৱা পুৰি চুৰি খাইছে, হয়নে নহয়? আমাৰ ভোগাৰৰ মানুহ মই দেখিলো ডিমত পুৰি খাই আছে, মই পুৰি চব্জি খোৱা নাই, মোক অলপ ভোক লাগিছে। সৰু চৰাইদেউ, তিনিচুকীয়া, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট জিলাৰ আমাৰ সভাপতি, ব্লক সভাপতি, বিধায়ক ভাস্কৰ বৰুৱা ডাঙৰীয়া, প্ৰাক্তন বিধায়কসকল, CMP বিশেষভাৱে আজি অনুষ্ঠানৰ বাবে নেতৃত্ব লোৱাৰ বাবে বন্ধু তৃপ্তি ডাঙৰীয়া, এজন সুন্দৰ বক্তা আৰু বিকাশ উপাধ্যায় ডাঙৰীয়া আমাৰ সংগঠনৰ ওপৰত জোৰ দিয়াৰ বাবে, আৰু সকলো আমাৰ দলৰ সতীৰ্থসকল। লাষ্টত এটা কথা কৈ যাওঁ, মোক সাংবাদিকজনে সুধিলে যে অখিল গগৈ ডাঙৰীয়া কয় যে তেওঁহে কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰ। তো মই কওঁ কি নহয়, কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ নহয়, কংগ্ৰেছ দলৰ ষ্টাৰ কেম্পেইনাৰ হ'ল আমাৰ ভূপেন্দ্ৰ মণ্ডল। আপোনালোকে হ'ল আমাৰ ষ্টাৰ কেম্পেইনাৰ, আমাৰ কোনো ষ্টাৰ কেম্পেইনাৰ নালাগে। যদি কংগ্ৰেছৰ ভূপেন্দ্ৰ মণ্ডল অহাকালিৰ পৰা যদি প্ৰতিটো বুথত যায়, প্ৰতিটো মণ্ডলত যায়, কংগ্ৰেছ উজনি অসমৰ এটা সবল স্থিতি লাভ কৰিব আৰু পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব। এইখিনি কথা কৈ মই নিজৰ চমু এখন সামৰিছো। ধন্যবাদ। জয় হিন্দ, জয় অসম, জয় সংবিধান, বন্দে মাতৰম। সো গাইজ, আজি ভিডিঅ'টো এইখিনি আছিল, এইখিনিকে মই আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো চাই যদি ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ চাবৰ বাবে। আজি এই ভিডিঅ'টো এটা সামৰণি মাৰিছোঁ। আজিলৈ বাই বাই।